মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিত থকা এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ নামৰ পাঠটিৰ শেষৰ অংশ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে সকলোৱে চাই যোৱাচোন। After strolling for a while, their mother said, "We will come back here again tomorrow evening." অকণমান দেৰি মানে তেওঁলোকে জয়সাগৰ পুখুৰীৰ পাছত ঘূৰা ফুকা কৰাৰ পাছত মাকে কি ক'লে, আমি এই ঠাইলৈ কাইলৈ আবেলি আকৌ আহিম সেই বুলি ক'লে। They went to see ৰংঘৰ. The roof is shaped like an inverted boat. তাৰপিছত কি হ'ল, তেওঁলোকে ৰংঘৰ চাবলৈ গ'ল আৰু ৰংঘৰৰ ওপৰৰ ছালখন কেনেকুৱা আছিলে, আকৃতিটো ইনভাৰ্টেড বোট এখনৰ দৰে আছিলে। মানে কি হ'ল, বোট এখন যদি উভতাই থোৱা হয় যিটো আকাৰ ধৰিব তেনেকুৱা ধৰণৰ আকাৰটোৱে আছিলে ৰংঘৰৰ ওপৰৰ ছালখনৰ। The Ahom kings used to sit here and enjoy sports, their father explained. Explain মানে বৰ্ণনা কৰা, হয় নাই? তেতিয়া দেউতাকে কি ক'লে, এই ঠাইলৈ আহোম স্বৰ্গদেউসকল আহিছিল, মানে ৰংঘৰলৈ আহোম স্বৰ্গদেউসকল আহিছিল ৰংঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ খেলসমূহ উপভোগ কৰিবলৈ। ইউ মিন এ ষ্টেডিয়াম, লোহিত আস্কড. তেতিয়া লোহিতে ক'লে, তাৰ মানে এখন ষ্টেডিয়াম নেকি সেই বুলি ক'লে দেউতাকক, মানে এখন খেলপথাৰ নেকি সেই বুলি লোহিতে সুধিলে। Actually an amphitheater, it is an outdoor sports ground. Look at the shape, it is circular. The royal family would come to watch the indigenous games of Assam like bird fight, buffalo fight, their mother explained. তাৰপিছত মাকে কি ক'লে, আচলতে এইখন খেলপথাৰ নহয়, এইখন কি হ'ল এম্পিথিয়েটাৰ, মানে ৰণাংগন, মানে যুদ্ধভূমি, হয় নাই, মানে যুঁজভূমি, য'ত মানে বিভিন্ন ধৰণৰ যুঁজ কৰা হয়। এইখনক কেলৈ যুঁজভূমি বুলি কোৱা হৈছে বা ৰণাংগন বুলি কৈছে, তাত মানে বিভিন্ন ধৰণৰ কুকুৰা যুঁজ, ম'হ যুঁজ, মল্ল যুঁজ পতা হয়, হয় নাই, সেইকাৰণে তাক এম্পিথিয়েটাৰ, মানে এইখন খেলপথাৰ নহয়, এইখন মানে যুদ্ধভূমি বা ৰণাংগন বুলি কৈছে। ইট ইজ এন আউটড'ৰ স্পৰ্টছ গ্ৰাউণ্ড, আৰু কি হৈছে, এইটো মানে যিবোৰ মানে আমাৰ বৰ্ষিকীয়া, হয়নে, বৰ্ষিকীয়াবোৰৰ কাৰণে এইখন তৈয়াৰ কৰা হৈছিল। লুক এট দ্য শ্বেপ, আৰু তোমালোকে ইয়াৰ গঠনটো চোৱাচোন। ইট ইজ চাৰ্কুলাৰ, আৰু এইটো কি হ'ল গোলাকাৰ। এই ফিল্ডখন মানে এই ৰংঘৰটো কি হ'ল, ৰংঘৰটোৰ কাষৰ যিবোৰ ঠাই, হয় নাই, মানে কি হ'ল মানে সেই এম্পিথিয়েটাৰখন গোলাকাৰ। দ্য ৰয়েল ফেমিলি উড কাম টু ৱাটচ দ্য ইণ্ডিজিনিয়াছ গেমছ অফ আছাম লাইক বাৰ্ড ফাইট, বাফেলো ফাইট, দেয়াৰ মাদাৰ এক্সপ্লেইন। তাৰপিছত মাকে কি ক'লে, ইয়াত মানে আহোমৰ ৰয়েল ফেমিলি, ৰয়েল মানে ৰাজকীয়, ৰজা, হয় নাই, ৰয়েল মানে ৰাজকীয় পৰিয়ালে ইয়ালৈ কেলৈ আহিছিলে, বিভিন্ন ধৰণৰ ইণ্ডিজিনিয়াছ মানে যিবোৰ স্বদেশীয়, হয় নাই, যিবোৰ স্বদেশীয় গেম, সেইবোৰৰ ভিতৰত কি বুলি উল্লেখ কৰিছে, বাৰ্ড ফাইট, বিভিন্ন ধৰণৰ চৰাই যুঁজ, বাফেলো যুঁজ, ম'হ যুঁজ আদি চাবলৈ আহোমৰ ৰাজ পৰিয়ালে ইয়ালৈ আহিছিলে আৰু সেইবোৰ উপভোগ কৰিছিলে। ৰংঘৰত বহি তেওঁলোকে এইবোৰ উপভোগ কৰিছিলে। তোমালোকে ৰংঘৰটো ছবিটো চোৱাচোন, দেখিছানে? ইয়াৰ ওপৰখন কি হ'ল, বুট এখন ওলোটাই থোৱা নিচিনা দেখিছানে? এইটো ওপৰৰ পাৰ্টটো দেখিছা, বুট এখন যেন, মানে নাও এখন যেন উভতাই থৈছে, হয় নাই, তেনেকুৱা লাগিছে নহয়, হয় নাই, সেইকাৰণে কি বুলি কৈছে, ইনভাৰ্টেড বোট বুলি কৈছে, হয় নাই, ৰুফটো। ইউ ন' এট দ্য টাইম বিকজ অফ ইটছ ষ্ট্ৰাকচাৰ দিছ ৱাজ এন ইউনিক মনুমেণ্ট নট অনলি ইণ্ডিয়া বাট ইন দ্য হোল এছিয়া, ফাদাৰ ছেইড এজ দে ৱাক এৰাউণ্ড ইট। তাৰপিছত কি হ'ল, এই ৰংঘৰটোৰ চাৰিওফালে তেওঁলোকে ঘূৰি থাকোঁতে দেউতাকে কি ক'লে, এই ৰংঘৰটোৰ কি হ'ল ষ্ট্ৰাকচাৰ, মানে গঠনটোৰ কাৰণে, গঠনশৈলী, ষ্ট্ৰাকচাৰ মানে গঠন, হয় নাই, এই ৰংঘৰটোৰ গঠনশৈলীৰ কাৰণে, আৰু এই গঠনশৈলীটো কেনেকুৱা আছিলে, ইউনিক, মানে অনন্য আছিলে, হয় নাই। এই ৰংঘৰৰ অন্যান্য গঠনশৈলীৰ কাৰণে এইটো কি হ'ল, অকল ইণ্ডিয়াতে নহয়, গোটেই এছিয়াৰ ভিতৰতে এটা লেখত ল'বলগীয়া মানে বিশেষ ইউনিক মনুমেণ্ট, মানে গোটেই এছিয়াতে এইটো, ইয়াৰ গঠনৰ কাৰণে গোটেই এছিয়াতে ৰংঘৰটো এটা ইউনিক মনুমেণ্ট, অন্যান্য কীৰ্তিচিহ্ন হিচাপে পৰিচিত। হু বিল্ড ইট, কুইন অম্বিকা, আস্কড লোহিত। তেতিয়া লোহিতে কি সুধিলে, এইটো কোনে নিৰ্মাণ কৰিছিলে, কুইন অম্বিকাই নেকি?
কাৰণ কি হ'ল ইতিমধ্যে সি গম পাইছে কি হ'ল শিৱসাগৰ পুখুৰী আৰু শিৱসাগৰ পুখুৰীত অৱস্থিত 3টা দেউল হয় নাই গোটেইকেইটা দৌলকেইটা কোনে নিৰ্মাণ কৰিছিলে অম্বিকাই নিৰ্মাণ কৰিছিলে সেইকাৰণে কি হ'ল সি ভাবিলে এইটো অম্বিকাই নিৰ্মাণ কৰিছিলে নেকি সেইকাৰণে সি দেউতাকক সেই বুলি সুধিলে নো কিং প্ৰমত্ত সিংহ তাৰপিছত তেতিয়া কি হ'ল ক'লে কি এইটো অম্বিকাই নিৰ্মাণ কৰা নাই এইটো কি হ'ল প্ৰমত্ত সিংহই আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে দেন দে ৱেণ্ট টু দ্য তলাতল ঘৰ তাৰপিছত কি হ'ল তেওঁলোকে তলাতল ঘৰলৈ গ'ল ইট ডাজ নট লুক ছ' গুড ছেড লোহিত এ লিটল ডিছএপইণ্টেড হি ৱাজ এক্সপেক্টিং টু চি ছামথিং মোৰ গ্ৰেণ্ড তাৰপিছত যেতিয়া তেওঁলোকে তলাতল ঘৰলৈ আহিলে তলাতল ঘৰটো দেখি কি হ'ল লোহিত ডিছএপইণ্টেড মানে সি বেছি সুখী নহ'ল হয় নাই আৰু সি ক'লে কি হ'ল এইটো ইমান সুন্দৰ নহয় সেই বুলি ক'লে আৰু সি এক্সপেক্টিং মানে সি আশা কৰিছিলে সিটো ইমান ধুনীয়া ধুনীয়া মনুমেণ্ট দেখিলে হয় নাই দৌলকেইটা বহুত ধুনীয়া দেখিলে পুখুৰীকেইটা ইমান ধুনীয়া দেখিলে জয়সাগৰটো ইমান ধুনীয়া তাৰপিছত কি হ'ল ৰংঘৰটো সি ধুনীয়া দেখিলে তাৰপিছত কি হ'ল আৰু কি হ'ল মানে সি ভাবি গৈ আছিলে আৰু বেছি ধুনীয়া কিবা দেখিম নেকি সেই বুলি ভাবিলে কিন্তু কি হ'ল তাৰ চকুত মানে তলাতল ঘৰটো ইমানো বেছি ধুনীয়া নালাগিলে হয় নাই সেইকাৰণে ডিছএপইণ্টেড হ'ল অলপ মানে নিৰাশ হ'ল আৰু It was what you see now is the remains of the তলাতল ঘৰ mother said তেতিয়া মাকে ক'লে এইটো ইমান ধুনীয়া নহয় বুলি যেতিয়া ক'লে তেতিয়া মাকে কি বুলি ক'লে তুমি এতিয়া যিটো দেখিছা সেইটো কি হ'ল ৰিমেইনছ মানে অৱশেষ হয় নাই তুমি এতিয়া যিটো তলাতল ঘৰ দেখিছা সেইটো কি হ'ল আগৰ তলাতল ঘৰৰ ৰৈ যোৱা অংশ বা অৱশেষে It had 4 stories above ground Father explained and 3 stories underground তেতিয়া দেউতাকে কি ক'লে এইটো কি হ'ল 4 মহলৰ বা 4 তলাৰ হয় আৰু ইয়াৰ 3টা তলা কি এটা তলাহে তুমি মাটিৰ ওপৰত দেখিছা 3টা তলা কি হ'ল মাটিৰ তলত আছে দে ৱেৰ টু চিক্ৰেট টানেলছ আৰু কি হ'ল ইয়াত মানে কি হ'ল দুটা চিক্ৰেট টানেল মানে সুৰংগ আছিলে one which was 16 kilometer long led to Gorgaon Palace and the other which was 16 kilometer long led to Dikho River আৰু কি হ'ল ইয়াৰ এটা সুৰংগ ক'ত পায় গড়গাঁৱত থকা গড়গাঁৱত কি হ'ল ৰজাৰ পেলেচ আছিলে হয় নাই সেই গড়গাঁৱত থকা ৰজাৰ পেলেচটো কি আছিলে কাৰেং ঘৰ হয় নাই এটা কি হ'ল এই তলাতল ঘৰৰ পৰা ক'লে যায় কাৰেং ঘৰলৈকে যায় কাৰেং ঘৰত থকা পেলেচ মানে ৰাজপ্ৰসাদ হয় নাই পেলেচ মানে ৰাজপ্ৰসাদ এটা কি হ'ল তলাতল এটা দুটা সুৰংগ আছে এটা সুৰংগেদি ক'লে যাব পাৰে গড়গাঁৱত থকা ৰাজপ্ৰসাদলৈকে যাব পাৰে আৰু এটা সুৰংগেদি ক'লে যাব পাৰে দিখৌ ৰিভাৰলৈকে দিখৌ নৈলৈকে যাব পাৰে Really, said Lohit, quite impressed. Can you go through one tunnel to the Dikho River? তাৰপিছত কি হ'ল সেইটো কথা সুৰংগ যেতিয়া আছে বুলি ক'লে হয় নাই তেতিয়া কি হ'ল হি ইমপ্ৰেছ মানে সেই কথাটো তাক ইমপ্ৰেছ মানে আকৰ্ষণ কৰিলে হয় নাই তাৰপিছত সি দেউতাকক ক'লে আমি কি হ'ল সেই সুৰংগটোৱেদি যিটো মানে 3 কিলোমিটাৰ দীঘল হয় নাই সেই সুৰংগটোৱেদি আমি দিখৌ নৈলৈকে যাব পাৰিম নেকি এতিয়া সেই বুলি সি দেউতাকক সুধিলে নো উই কেন নট ইট ইজ ক্ল'জ নাও তাৰপিছত কি হ'ল উত্তৰ আহিল কি নহয় এইটো আমি এতিয়া তালৈ যাব নোৱাৰোঁ কাৰণ সেইটো এতিয়া বন্ধ কৰি দিয়া হৈছে I wish it were open. It would have been such an adventure for tourists, Trisha said. তাৰপিছত টিচাৰে ক'লে I wish মানে টিচাৰে কৈছে I wish মই বিচাৰোঁ যদিহে মানে যদি হোৱাহেঁতেন এইটো যদি খোলা থকাহেঁতেন সেই বুলি কৈছে তেতিয়া কি হ'ল বহুত মানে টুৰিষ্ট হয় নাই টুৰিষ্ট মানে কি হ'ল ভ্ৰমণকাৰী হয় নাই এইটো যদি খোলা থকাহেঁতেন তেতিয়া কি হ'ল বহুত ভ্ৰমণকাৰীয়ে কি হ'ল ইয়াত এডভেঞ্চাৰ ল'ব পাৰিলেহেঁতেন হয় নাই সেই বুলি ত্ৰিচাই কৈছে দে ষ্টপ ফৰ এ হোৱাইল এট ৰুদ্ৰসাগৰ টেংক তাৰপিছত কি হ'ল তাহাঁতি অলপ সময় ক'ত ৰখিলে ৰুদ্ৰসাগৰ পুখুৰী পাৰত ৰ'লে ডিউৰিং দেয়াৰ
stay, they had a good time visiting most of the historical sites in and around শিৱসাগৰ টাউন। তাৰপিছত কি হ'ল তাহাঁতি শিৱসাগৰত 3 দিন আছিলে আৰু শিৱসাগৰত থকা কেইদিন তেওঁলোকে হিষ্টৰিকেল সাইট মানে বিভিন্ন ধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ স্থান হয় নাই শিৱসাগৰত থকা সময়ছোৱাত তাহাঁতি বিভিন্ন ধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহ ভ্ৰমণ কৰিলে আৰু শিৱসাগৰ টাউনখনতো ভ্ৰমণ কৰিলে। They visited গড়গাঁও Palace about 15 kilometers from শিৱসাগৰ। তাৰপিছত কি হ'ল তাহাঁতি গড়গাঁৱলৈ গ'ল হয় নাই গড়গাঁৱত কি আছিলে ৰাজ পেলেচ মানে ৰাজপ্ৰসাদ হয় নাই গড়গাঁৱত থকা পেলেচ চাবলৈ তেওঁলোকে গ'ল আৰু শিৱসাগৰ টাউনৰ পৰা এইটো কিমান দূৰ আছিলে 15 কিলোমিটাৰ দূৰ আছিলে। It is a 4-story building and each floor is built and gradually receding tiers। আৰু কি আছিলে এইটো কি হ'ল 4 মহলীয়া এটা বিল্ডিং আছিলে হয় না আৰু গোটেই কেইটা ফ্লোৰ কেইটা ক্ৰমান্বয়ে ওপৰলৈ মানে গ্ৰেজুৱেলি কি হৈছিলে ৰেচিডিং টায়াৰ্স মানে ৰেচিডিং মানে ওপৰলৈ মানে কমি গৈ আছিলে হয় না ৰেচিডিং টায়াৰ্স মানে ওপৰলৈ যিমানে ওপৰলৈ যোৱা হয় মানে 4টা মহলা আছিলে প্ৰথম মহলাতকৈ তাৰ ওপৰ মহলাটো অকমান কম তাতকৈ তাৰ ওপৰ মহলাটো অকমান কম মই তোমালোকক পিছত ফটো দেখুৱাম তোমালোকে চাই ল'বা। The top floor has a dome-like roof। তাৰপিছত কি হ'ল একেবাৰে ওপৰ ফ্ল'ৰটোত ওপৰ ফ্ল'ৰটোৰ ছালখন কেনেকুৱা আছিলে ডম লাইক মানে গম্বুজ আকৃতিৰ বা অৰ্ধগোলাকাৰ আছিলে। As they walked in and around the palace, Trisha said, once it must have been a beautiful palace. Who built this? তেতিয়া কি হ'ল যেতিয়া তেওঁলোকে কাৰেং ঘৰটো চাই আছিলে ঘূৰি পকি হয় নাই তেতিয়া কি হ'ল তৃষাই ক'লে এটা সময়ত এইটো নিশ্চয় বহুত সুন্দৰ আছিলে। তাৰপিছত তৃষাই কি বুলি সুধিলে who built this এইটো কোনে নিৰ্মাণ কৰিছিলেনো? History says that Chuklengmung, the 5th Ahom king, constructed a palace in 1540 with wood and other material that were not very good। হিষ্ট্ৰীত মানে বুৰঞ্জীত উল্লেখ আছে যে এইটো মানে ৰংঘৰটো প্ৰথমতে 1540 চনত আহোম স্বৰ্গদেউ যিজন 15 নম্বৰ আহোম স্বৰ্গদেউ আছিলে তেওঁৰ নাম আছিলে চুকলেংমুং হয় নাই তেওঁ 1540 চনত কাঠেৰে এইটো নিৰ্মাণ কৰিছিলে হয় নাই কাৰেংঘৰটো কিন্তু সেইটো বেছি ভাল নাছিলে মানে। But this present one was rebuilt by King Rajeshwar Singha in 1752। কিন্তু এতিয়া প্ৰেজেন্ট মানে বৰ্তমান এতিয়া মানে বৰ্তমান আমি যিটো কাৰেংঘৰ দেখিছোঁ হয় নাই সেই কাৰেংঘৰটো কোনে নিৰ্মাণ কৰিছিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে মানে আগৰ ৰংঘৰটো ঠাইতে এইটো কি হ'ল পুনৰ নিৰ্মাণ কৰিলে ৰিবিল্ড মানে পুনৰ নিৰ্মাণ কৰিছিলে হয় নাই ৰাজেশ্বৰ সিংহই কেতিয়া নিৰ্মাণ কৰিছিলে 1752 1752 চনত তেওঁ পুনৰ নিৰ্মাণ কৰিছিলে এইটো। I will take you to Charaideo, said their father. Sukafa, the founder of the Ahom dynasty, made Charaideo his first capital. It is 22 kilometers away from Shivsagar town and is worth visiting. তাৰপিছত কি হ'ল দেউতাকে ক'লে এতিয়া মই তোমালোকক কি হ'ল চৰাইদেউলৈ লৈ যাম আৰু চৰাইদেউ কি হৈছিলে প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই ৰাজধানী আছিলে মানে আহোম ৰাজবংশটোৰ প্ৰতিষ্ঠাপক কোন আছিলে স্বৰ্গদেউ চুকাফা হয় নাই সেই চুকাফাই কি হ'ল এই চৰাইদেউতে প্ৰথমে কি পাতিছিলে কেপিটেল মানে ৰাজধানী পাতিছিলে হয় নাই আৰু এইটো মানে চৰাইদেউখন শিৱসাগৰ টাউনৰ পৰা 22 কিলোমিটাৰ আঁতৰত অৱস্থিত আছিলে। What is there to see? Palaces? asked লোহিত তেতিয়া লোহিতে সুধিলে চৰাইদেউতনো কি আছে তাত কি হ'ল ৰাজপ্ৰসাদ আছে নেকি? No, it has at least 100 madam। নাই তাত কি আছে 100টামান কি আছে মেডাম আছে মেডামছ
মেডাম মানে কি তেতিয়ালৈকে তেওঁলোকে নাজানে হয় নাই মেডাম মানেনো কি সেই বুলি সুধিছে মেডাম ৱাজ এ বিউৰিয়েল গ্ৰাউণ্ড অফ দ্য আহোম কিংছ এণ্ড নবেলছ বিউৰিয়েল মানে কি হ'ল য'ত সমাধিস্থল হয় নাই মানে শ্মশান য'ত মানে সমাধিস্থ কৰা হয় মানুহ হয় নাই কি বুলি কয় তেতিয়া ক'লে কি মেডামবোৰ হ'ল এনেকুৱা এটা স্থান য'ত কি হ'ল বিভিন্ন আহোম কিংছ মানে বিভিন্ন ধৰণৰ আহোম স্বৰ্গদেউ আৰু নবেলছ মানে ৰাজকীয় মানুহবোৰক হয় নাই নবেলছ মানে ৰাজবিষয়াবোৰক তাত কি হৈছিলে সমাধিস্থ কৰা হৈছিলে মেনি ৰয়েল গ্ৰেভিয়াৰ্ডছ ষ্টিল এক্সিষ্ট ইন দিছ পেলেচ গ্ৰেভিয়াৰ্ড মানেও সমাধিস্থলে হয় আৰু বহুতো ৰয়েল মানে ৰাজবংশীয় মানুহৰ সমাধিস্থল এই ঠাইত এতিয়াও আছে The hillock of Charaideo was considered to be scared by the people of Ahom dynasty. তাৰপিছত কি হ'ল এই চৰাইদেউখনক কি কৰা হয় পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় They believed this place to be the home of their ancestral gods. তাৰপিছত কি হ'ল আহোম লোকসকলে কি হ'ল এই ঠাইখনক তেওঁলোকৰ এনচেষ্ট্ৰেল মানে পূৰ্বপুৰুষ হয় নাই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ বাসভূমি বুলি গণ্য কৰে সেইটো কাৰণে কি হ'ল আহোম লোকসকলে সেইটো চৰাইদেউ দৰ্শন কৰিবলৈ যায় both Trisha and Lohit found their visit to Charaideo Medam very interesting তাৰপিছত কি হ'ল চৰাইদেউ মৈদাম যে তেওঁলোকে চাবলৈ গ'ল সেইটো কি হ'ল তেওঁলোকৰ দুটাৰ কাৰণে বহুত আকৰ্ষণীয় হ'ল মানে তেওঁলোকে ভাল পালে লোহিত আৰু তৃষা দুইজনে বহুত ভাল পালে The world should know about this Medam, said their mother. These have tomb vaults just like the pyramid in Egypt. তাৰপিছত মাকে কি ক'লে পৃথিৱীৰ সকলো মানুহে এই মৈদামবোৰৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় আৰু কি হ'ল these tomb vaults these have tombs just like pyramids in Egypt আৰু ইয়াত যিবোৰ মানে টম মানে কবৰ বা সমাধিস্থল হয় নাই ইয়াত যিবোৰ টম বা সমাধিস্থল আছে সেইবোৰ কি হ'ল সেইবোৰ সমাধিস্থল কৰ নিচিনা ইজিপ্তত যিবোৰ পিৰামিড আছে হয় নাই সেইবোৰৰ নিচিনা ভল্ট মানে সমাধিস্থল বা কবৰস্থান বা হয় নাই সমাধিস্থলে হয় সেই ইজিপ্তত থকা পিৰামিডবোৰৰ নিচিনাই হয় আমাৰ অসমত যিবোৰ মৈদাম আছে তাৰ কাৰ লগত তুলনা কৰিছে ইজিপ্তত থকা পিৰামিডবোৰৰ লগত তুলনা কৰিছে সেইবোৰ নিচিনা একেই বুলি মাকে কৈছে দ্য পিপল ন' এবাউট দ্য পিৰামিডছ কি হ'ল মানুহবোৰে সেই ইজিপ্তত থকা পিৰামিডবোৰৰ বিষয়ে জানে হয় নাই গোটেই ৱৰ্ল্ডে জানে হয় নাই সেইটোতো আশ্চৰ্যৰ বস্তু বুলিও ধৰা হয় হয় নাই বাট নট এনিথিং এবাউট দিছ মেডামছ কিন্তু কি হ'ল মানুহবোৰে আমাৰ এই চৰাইদেউত অৱস্থিত এই মেডামবোৰৰ বিষয়ে নাজানে হুইচ ইজ ইকুৱেলি ফেচিনেটিং কিন্তু কি হ'ল দুয়োটা ইজিপ্তত থকা পিৰামিড আৰু আমাৰ অসমত থকা মেডাম দুয়োটা কি হ'ল একেই ধৰণৰ হয় নাই একে আকৰ্ষণীয় ফেচিনেটিং মানে আকৰ্ষণীয় বা মুগ্ধকৰ হয় নাই মোহিত কৰা এই দুয়োটাই কি হ'ল বহুত আকৰ্ষণীয় কিন্তু কি হ'ল মানুহে ইজিপ্তত থকা পিৰামিড চাবলৈ যায় হয় নাই সকলোৱে জানে কিন্তু কি হ'ল অসমত থকা এই মৈদামবোৰৰ বিষয়ে নাজানে হয় নাই কাৰণ বেছি প্ৰচাৰ চলোৱা নাই হয় নাই সেইটো কাৰণে নাজানে কিন্তু মই তোমালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে হয় নাই ইউনেস্কোই কি হ'ল কিছুমান ছাইটক কি হ'ল ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে কি হ'ল চিহ্নিত কৰে হয় নাই তেনেকৈ কি হ'ল মানে আমাৰ মানে অসমৰ এই মৈদামবোৰকো কি হ'ল সকলোৱে আশা কৰিছে যে ভৱিষ্যতে মানে ইউনেস্কোই কি হ'ল ৱৰ্ল্ড হেৰিটেজ ছাইটৰ কি হ'ল অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰা হৈছে এই চৰাইদেউ মৈদামবোৰক It was learning and also an enjoyable experience for both Lohit and Trisha. আৰু কি হ'ল যে তেওঁলোকে মৈদাম দৰ্শন কৰিলে হয় নাই এইটো কি হ'ল এইটোৰ পৰা কি হ'ল তেওঁলোকে অভিজ্ঞতাও পালে আৰু আনন্দও পালে আনন্দকৰ অভিজ্ঞতা তেওঁলোকে আনন্দদায়ক অভিজ্ঞতা তেওঁলোকে লাভ কৰিলে We can come back again next year Lohit asked তাৰপিছত লোহিতে কি ক'লে আমি
ইয়ালৈ অহা বছৰ আৰু আহিম সেই বুলি ক'লে নেক্সট ইয়েৰ said his mother smiling we will go somewhere else next year তাৰপিছত মাকে কি বুলি ক'লে অহা বছৰ আমি এই ঠাইলৈ নাহোঁ অহা বছৰ আমি অন্য এক ঠাইলৈ যাম সেই বুলি মাকে ক'লে ছাত্ৰ ছাত্ৰীসকল এই লেচনটো লিখিলে কোনে শ্ৰুতিমালা দুৱাৰাই হয়নে তোমালোকে কি হ'ল এতিয়া গম পালা যে তোমালোকে এই পাঠটো পঢ়িয়ে নিশ্চয় অনুমান কৰিব পাৰিলা অসমত কিমান ধুনীয়া ধুনীয়া ঠাই আছে হয় নাই অসমতে কি হ'ল চাবলগীয়া বহুত ঠাই আছে হয় নাই তোমালোকে ভৱিষ্যতে যদি সুবিধা পোৱা তেতিয়া তোমালোকেও এই ধুনীয়া ধুনীয়া ঠাইবোৰ চাবলৈ নিশ্চয় যাবা গতিকে মই তোমালোকক তলাতল ঘৰ আৰু কাৰেং ঘৰৰ ছবি দেখাম ৰ'বা এইটো হ'ল তলাতল ঘৰ দেখিছা এইটো মানে ওপৰৰ অংশটো হয় নাই তলাতল ঘৰৰ ওপৰৰ অংশটো এইটো দেখিছানে আৰু ইয়াৰ ওপৰৰ মহলাটো ইয়াৰ তলত কি হ'ল এই মহলাটোৰ এইটো মানে তলাতল ঘৰৰ ওপৰ মহলা আৰু ইয়াৰ তলত কি আছে আৰু 3টা মহলা আছে হয় নাই আছিলে আগতে পূৰ্বতে আছিলে আৰু এই তলাতল ঘৰৰ পৰা কি হ'ল তলাতল ঘৰত 2টা সুৰংগ আছে এই তলাতল ঘৰত থকা সুৰংগৰ পৰা ক'লৈ যাব পাৰি কাৰেং ঘৰলৈ যাব পাৰি আকৌ ক'লৈ যাব পাৰি দিখৌ নৈলৈ যাব পাৰি এইটো চোৱা তলাতল ঘৰৰ দেখিছা আৰু এইটো হ'ল কাৰেং ঘৰ দেখিছানে আহোম ৰজাৰ ৰাজপ্ৰসাদ কাৰেং ঘৰ দেখিছানে তোমালোকে নিশ্চয় কিছুমানে গৈছা এইটো চোৱা ৰেচিডিং টায়াৰ্ছ বুলি কেলৈ কৈছে জানানে চোৱাচোন এইটোতকৈ এইটো অকণমান সৰু ইয়াতকৈ এইটো সৰু হয় নাই এনেকৈ কি হ'ল সৰু সৰু হৈ হৈ গৈ আহিছিলে হয় নাই সেইটো কাৰণে কি হ'ল এইটোক বহি বুলি কোৱা হৈছিলে ৰেচিডিং টায়াৰ হয় নাই ইয়াৰ শ্বেপটো কি হ'ল ৰেচিডিং টায়াৰ বুলি কোৱা হৈছিলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকক দিম আৰু তোমালোকে সকলোৱে ভিডিঅ'টো চাবা